আমি যদি তেজপুৰ অঞ্চলত আৰু লেচু খেতি কৰিব পাৰোঁ, ভাৰতবৰ্ষৰ বাহিৰৰ ডিমাণ্ড এতিয়াও বহুত ডিমাণ্ড আছে। কেইদিনমানৰ আগত আমি ছিংগাপুৰলৈকে 500 কেজি তেজপুৰৰ লেচু পঠালোঁ, তেওঁলোকৰ 3 গুণ 4 গুণ 5 গুণ লাগে। আৰু কেইদিনমানৰ আগত UAE-লৈকে গৈছিলে, ডুবাইলৈকে গৈছিলে, তাতো তেওঁলোকক আৰু লাগে। গতিকে আমি যদি সেই অঞ্চলত আৰু লেচু খেতি কৰিব পাৰোঁ, অহা বছৰ যদি আমি আৰু এনেকুৱা 100 ফাৰ্মাৰক ক'ৰবাত 200 জোপা বা মিনিমাম কৈছোঁ 200 জোপা আমি লেচুৰ পুলি দিব পাৰোঁ, তাৰ কাৰণে যত্ন কৰিম। আমি প্ৰায় এই এমাহৰ ভিতৰত কেইবা লাখো আমি পাইনএপল মানে আনাৰসৰ পুলি দিব পাৰিম অহা 1 মাহৰ ভিতৰত। আমি যিটো বগৰী, ডাঙৰ বগৰী কয়, এপল বাৰ কয়, সেইটো আমি দিব পাৰিম। আমি কঁঠালৰ পুলি দিবলৈকে পাৰিম। তেনেকৈ আমাৰ কেইবা লাখ, প্ৰায় টোটেল চালে 50 লাখতকৈ বেছি হ'ব, কাৰণ সৰু সৰু ডাঙৰ মিলাই অহা 1 মাহৰ ভিতৰত অসমৰ কেইবা লাখো খেতিয়কক দিবলৈকে যত্ন কৰিম।